तो हे गाइस वेलकम बैक टू द वीडियो सो बिल्कुल এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিও বিল্কুল সো বিল্কুল আপোনালোকে নিশ্চয় গমেই পায় অমৃত বৃক্ষ আন্দোলন তো এইটো বিষয়ে বিশেষকৈ মহিলাসকলে অৰ্থাৎ গোটৰ যিসকল মহিলা আছে এসএইচজি সেলফ হেল্প গ্ৰুপৰ যিসকল মহিলা আছে তো সেইসকলে বিশেষকৈ গম পায় যে অমৃত বৃক্ষ আন্দোলন কি হয় মানে অসমৰ পৰা এটা ইনিচিয়েটিভ লৈছে যেটোৰ দ্বাৰা মানে কি আমাৰ অসমত হেউজ মানে পৰিবেশ যেটো হেতু আমি ঘূৰাই আনাৰ কাৰণে চেষ্টা কৰি আছো বা চৰকাৰে মানে এটো এটা পদক্ষেপ লৈছে যে আমি অসমৰ যিমান বিলাক বাসিন্দা আছে এই গোটেইখিনি মানুহে বা গোটেইবিলাক মানুহে কি কৰিব লাগে গছৰ পুলি ৰুব লাগে আৰু গছৰ পুলি বিলাক আমাৰ চৰকাৰে দিব জাস্ট আপোনালোকে ৰুব লাগে তো ইয়াৰ বাবে যেটো ৰেজিষ্ট্ৰেচন হে ৰেজিষ্ট্ৰেচনটো আৰম্ভ হৈছে আৰু আজিৰ পৰা মাত্ৰ 7 দিন মান সময় আছে 6 দিন মান সময় আছে তো এই 6 দিনৰ ভিতৰত আপোনালোকে নতুন ৰেজিষ্ট্ৰেচন কৰিব পাৰিব আৰু যদি আগতে কোনোবাই অলৰেডি কৰিছিলে মানে জোৱাবিলে যদি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিছিলে তেতিয়ালে আপোনালোকে এবাৰ নতুনকৈ জাস্ট ৰিনিউল কৰিলে হৈ যাব একো কৰিব নালাগে ৰিনিউলৰ পিছত আপোনালোকে বাকিখিনি কাম কৰিলে হ'ব কিন্তু এই ভিডিওটোত আমি আলোচনা কৰিম যে নতুনকৈ আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব অমৃত বৃক্ষ যেটো আন্দোলন হয় হেতুৰ বাবে সো ইয়াৰ বাবে আপোনালোকক সম্পূৰ্ণ প্ৰসেস বা স্টেপ আপোনালোকক দেখাইছো কিন্তু তাৰ আগতে যদি আমাৰ ভিডিওটো এতিয়ালৈকে লাইক কৰা নাই প্লিজ লাইক কৰিব আৰু মিষ্টাৰ সকম ইডিপচন যদি আজি প্ৰথমবাৰ আহিছে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব এনেকুৱা ইনফৰমেটিভ ভিডিও লগতে জব ৰিলেটেড ভিডিওবিলাক আগন্তুক আপোনালোকে পাই থাকিব তো বন্ধুসকল ইয়াৰ বাবে আপোনালোকে প্ৰথমে কি কৰিব এই ভিডিওটোৰ ডেসক্ৰিপচনত এটা লিংক আছে সেই লিংকত গৈ আপোনালোকে ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট এইখন পেজত আহিব বা আপোনালোকে যদি অমৃত বৃক্ষ আন্দোলন যদি গুগলত সাৰ্চ কৰে তথাপি আপোনালোকে যেটো প্ৰথম ৱেবসাইট আহিব তাতে পাই যাব তো বন্ধুসকল প্ৰথমে আপোনালোকে কি কৰিব এই ৱেবসাইটত আহিব আহাৰ পিছত আপোনালোকে এটা চাব যে ৰাইট সাইডত এটা কৰ্নাৰত দি আছে নিউ ৰেজিষ্ট্ৰেচন তাৰপিছত দিফালে ৰিনিউলৰ দি আছে ব্লগিনো দি আছে যেটো মই অলৰেডি কৈছো যে ইয়াতে নিউ ৰেজিষ্ট্ৰেচন কৰিম সো প্ৰথমে আপোনালোকে নিউ ৰেজিষ্ট্ৰেচন ক্লিক কৰিব তাৰপিছত এটা আপোনালোকে সাবজেক্ট সিলেক্ট ক্যাটাগৰী সো আপুনি কোনটো ক্যাটাগৰীৰ মানুহ হয় মানে কৰবাত যদি আপোনালোকে কাম কৰি আছে সেই ক্যাটাগৰীটো এটা সিলেক্ট কৰিব পাৰে যেনেকৈ আশা অংগনবাদী ডিফেন্সত বা এডুকেশনাল ইনস্টিটিউশন বা ফাৰ্মাৰ হয় বা এনজিও হয় এনেকৈ যদি কাম কৰে তেতিয়া আপোনালোকে হেতুটা সিলেক্ট কৰিলে হল মই যেটো এটা ফাৰ্মাৰত মই ক্লিক কৰিলো ফাৰ্মাৰত ক্লিক কৰিলে এটা চাব যে ফাৰ্মাৰ অপচন দি আছে ফাৰ্মাৰ পৰিচয় কোম্পানী দি আছে ফাৰ্মাৰ পৰিচয় অৰ্গানাইজেচন দি আছে তো মই যেটো ফাৰ্মাৰ পৰিচয় কোম্পানীৰ লগত মই জড়িত আছো সেইবাবে মই এতে এফপিসি সিলেক্ট কৰিছো তাৰ পিছত এটা নামটো দিব তাৰ পিছত আপোনালোকে কিমান নম্বৰ হেৰি কি ফাৰ্মাৰ বা খেতিয়ক হয় সেই বস্তুটো আপোনালোকে এটা ফিল কৰিব লাগিব এইখিনি বস্তু আপোনালোকে একদম বেসিক হয় আপোনালোকে নিজে চালে আপোনালোকে ভালদৰে গম পাই যাব যে কেনেকৈ কি ফিল কৰিব লাগে জাস্ট এইখিনি বস্তু আপোনালোকে ফিল কৰিব লাগে এটা এটাকে সো তথাপিও মই কৈ দিছো এটা হেনেকুৱা দিব তাৰ পিছত আপোনালোকৰ এটা মোবাইল নাম্বাৰ দিব লাগিব আৰু সেই মোবাইল নাম্বাৰত এটা ওটিপি যাব হেতু কিন্তু লাগিব তো আপোনাৰ নিজৰ মোবাইল নাম্বাৰ যেটো হয় সেই নাম্বাৰটো দিব আৰু আগতে যদি কোনোবাই কৰিছে সেই বস্তুটো কিন্তু নহব সেই সেম নাম্বাৰ নহব মানে দ্বিতীয়বাৰ নহব তাৰ পিছত এটা এড্ৰেছত আপোনালোকৰ লোকেশন ৰুৰেল না আৰবান হয় মানে গাঁৱলীয়া হলে গাঁৱলীয়া দিব তাৰ পিছত আপোনালোকৰ ডিস্ট্ৰিক্ট ব্লক তাৰ পিছত আপোনালোকৰ গাঁও পঞ্চায়ত কি হয় হেতু দিব তাৰ পিছত আপোনালোকৰ ফুল এড্ৰেছটো দিব পাৰে দিয়াৰ পিছত আপোনালোকে ভিলেজৰ নামটো দিব পাৰে দিব লাগিব তাৰ পিছত আপোনালোকে এটা তলত চাব যে পিন কোড দিয়া আছে তো এনেকুৱা আপোনালোকৰ গোটেইখিনি মানে ফুল এড্ৰেছটো আপোনালোকে এটা ফিল কৰিব লাগিব সো এটা মই গোটেইখিনি এটা এটাকে দি আছো সো এটা পিন কোডটো দিলো তো তাৰ পিছত আপোনালোকে এটা চাব যে আপোনালোকৰ যেটো পোষ্ট অফিস সেই পোষ্ট অফিসৰ নামটো এটা দিব লাগিব তাৰ পিছত আপোনালোকৰ পুলিশ স্টেশন তো পুলিশ স্টেশন কি হয় আপোনালোকৰ সেই পুলিশ স্টেশনটো আপোনালোকে লিখিব লাগিব তাৰ পিছত ল্যান্ড এন্ড স্যাপলিং ইনফৰমেশন তো ল্যান্ড আপোনাৰ কিমান আছে মানে কিমান বিঘা মাটি আছে হেতু আপোনালোকে দিব পাৰে তো 1 বিঘা দি দিছো মই যে 1 বিঘা এনেকুৱা দি দিলো তাৰ পিছত আপোনালোকৰ নম্বৰ স্যাপলিং তো কিমানখিনি আপোনালোকৰ মানে গছৰ পুলি ৰুব লগা আছে বা কিমানখিনি বিচাৰে সেইখিনি বস্তু আপোনালোকে দিব তো এক সময় দি দিলো সো কিমানটা আহে হেতু বেলেগ কথা কিন্তু 100 যিমান পাৰে হেতু দিব তাৰ পিছত আপোনালোকে যিকোনো এটা আইডি এটা দিব লাগিব ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পান কাৰ্ড যিকোনো এটা আইডি দিলে দিব পাৰে সো এটা বহুত কেইটা দি আছে সো ভোটাৰ পান আধাৰ তাৰ পিছত যিকোনো এটা গভ ৰিলেটেড এনেকুৱা জব কাৰ্ড দিব পাৰে ৰেশন কাৰ্ড দিব পাৰে পেনশন কাৰ্ড ফ্ৰীডম ফাইটাৰ কিষাণ পাছবুক এনেকুৱা আদাৰ্স দিব পাৰে সো যোনটো হয় আপোনালোকে দি দিব তাৰ পিছত আপোনালোকে সেই বস্তুটো মানে ফটো দিব লাগিব আৰু ফটোটো 100 কপিতকৈ তলত ৰাখিব তেতিয়া আপোনালোকে এইটো বস্তু আপলোড হ'ব সো য'ত যেনেকুৱা আছে সেই বস্তুটো আপোনালোকে সিলেক্ট কৰি আপোনালোকে লৈ আহিব লৈ আহাৰ পিছত এটা জাস্ট আপোনালোকে পেষ্ট কৰি দিব মানে সিলেক্ট কৰিব তো এটো দিয়াৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিব স্ক্ৰল কৰিলে এটা চাব যে আপোনাৰ যেটো মোবাইল নাম্বাৰ মানে ওটিপি দিয়াৰ বাবে এটা চাব যে জেনাৰেট ওটিপি এটা ৰঙা দি আছে এটা জাস্ট ক্লিক কৰিলে আপোনালোকৰ মোবাইল যেটো ওপৰত দিছিলে নাম্বাৰ সেই নাম্বাৰটো এটা ওটিপি যাব আৰু সেই ওটিপিটো এটা দিব লাগিব কিন্তু তাৰ আগতে এটা মই যিখিনি ক্যাপচা আছে এটা নাম্বাৰ কেটা মই বহাই দিছো মানে ওটিপিটো আহালৈকে তো এটা ওটিপি আহিলে মই আপোনাক এটো দেখাই দিম সো এটা মই একিটা বহাই দিছো আৰু এটা ওটিপি আহি গৈছে এটা মই ওটিপি খিনি বহাই দিলো ইয়াতে সো এনেকুৱা বহুৱাৰ পিছত আপোনালোকে জাস্ট আপোনালোকে কি কৰিব এই তলৰ যেটো সাবমিট বাটন এটা জাস্ট আপোনালোকে ক্লিক কৰিব
সো গোটেইখিনি আপোনালোকে ভালদৰে ফিল কৰি আপোনালোকে ক্লিক কৰিলে আপোনালোকৰ এই বস্তুটো মানে সাকসেসফুল হৈ যাব এটা চাব যে ৰেজিষ্ট্ৰেচন সাকসেসফুল হৈ গৈছে তো এই ৰেজিষ্ট্ৰেচন নম্বৰটো আপোনালোকে কি কৰিব এইটো আপোনালোকে স্ক্ৰিনশ্বট কৰি ৰাখি থব সো এনেকুৱা এই বস্তুটো কিন্তু আগত মানে নেক্সটত লাগিব বা কৰবাত প্ৰয়োজন হ'ব পাৰে সো এই নাম্বাৰটো আপোনালোকে জাস্ট স্ক্ৰিনশ্বট কৰি ৰাখি দিব বা লিখি ৰাখি দিব দিয়াৰ পিছত আপোনালোকে একো কৰিব নালাগে আৰু ইয়াৰ পিছত মানে 6-7 দিন মান পিছত আপোনালোকৰ এপছ এটা আহিব हे एप्सत आपलोके केनेके फोटो अपलोड কৰিবলৈ কি কৰিব লাগে সেই সম্পৰ্কে মানে দেখাই দিম কিন্তু জাস্ট আপোনালোকে গম পালে যে ৰেজিষ্ট্ৰেচনটো কেনেকে কৰিব লাগে সম্পূৰ্ণ দেখাই দিলো তো ৰেজিষ্ট্ৰেচন প্ৰসেস এটো আছিল আৰু ইয়াৰ উপৰি যদি ৰিনিউৱেল অপচনটো আপোনালোকে দেখাব লাগে যে ৰিনিউৱেলৰ ওপৰত ভিডিও বনাব লাগে তো ৰিনিউৱেল কেনেকে কৰিব লাগে সেই ওপৰতো আপোনালোকক ভিডিও বনাই দিম যদি আপোনালোকে কমেন্টত জনাই দিয়ে যে ৰিনিউৱেলৰ ওপৰত ভিডিও লাগে তো জাস্ট আপোনালোকে কমেন্ট কৰিলে হল তো এটো আছিল ভিডিওটো যদি ভিডিও হলাছে প্লিজ লাইক কৰি দিব মিশ্ৰ অসম ৰিচুৱেলৰ নতুন হলে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাব সো মানে আজিলৈকে মানে ভাই জয় অসম